নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, ইয়াৰ আগৰ ভিডিঅ'ত মই উল্লেখ কৰিছিলোঁ যে আপোনালোকে যেতিয়া আপোনালোকৰ জলকীয়াৰ গছ হওক বা বেঙেনাৰ গছ হওক, এইবিলাক যেতিয়া এটা বয়স হৈ যাব, হয়তো গছবিলাক বুঢ়া হ'ব, এটা সময়ত এই গছবিলাকৰ পৰা হয়তো ফুল ফল তেনেকৈ অহা বন্ধ হ'ব। কিন্তু এইবিলাক গছৰ পৰা আপোনালোকে অতিৰিক্ত এটা উৎপাদন আপোনালোকে পাব পাৰে। আৰু যদি এই বেঙেনা হওক জলকীয়া হওক, তেতিয়া সেইখিনি সময়ত যদি ভাল এটা বজাৰ দাম থাকে, এটা ৰেট থাকে, তেতিয়া কিন্তু আপোনালোকে এনেধৰণৰ পৰিচৰ্যা কৰিব পাৰে। তো কৃষক বন্ধুসকল, মোৰ বেকগ্ৰাউণ্ডত আপোনালোকে দেখিছে মই বেঙেনা খেতিত আছোঁ আৰু মোৰ বেঙেনাৰ গছবিলাক যথেষ্ট বয়স হ'ল, বুঢ়া হ'ল আৰু ইয়াৰ পৰা মই বহুত হয়তো বেঙেনা হাৰ্ভেষ্টিং কৰিলোঁ। আজি এই বেঙেনাৰ গছবিলাকত বা মই কি সাৰ প্ৰয়োগ কৰিম সেইখিনি তথ্য মই আপোনালোকক দেখুৱাম আৰু কেনেকৈ প্ৰয়োগ কৰোঁ, সমগ্ৰ তথ্য আজিৰ ভিডিঅ'ত থাকিব। তো কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি ভাল লাগে বা কিবা দৰকাৰী ভিডিঅ' যদি আপোনালোকে ভাবে, আপোনালোকে ভিডিঅ'টো লাইক কৰিব। আৰু আপোনালোকৰ যদি এনেকুৱা বেঙেনা খেতি আছে, হয়তো বয়স হৈছে, হয়তো ফুল ফল কমি গৈছে, গতিকে মই যি পদ্ধতিতে আজি সাৰ প্ৰয়োগ কৰিম, গতিকে এনেকৈ যদি আপোনালোকেও কৰে, আপোনালোকে অতিৰিক্ত ফলন পাবলৈ সক্ষম হ'ব। তো কৃষক বন্ধুসকল, আহক প্ৰথমতে মই বেঙেনাৰ গছকেইটা আপোনালোকক দেখুৱাই লৈছোঁ আৰু কি সাৰ প্ৰয়োগ কৰোঁ, কেনেকৈ কৰোঁ, সেইখিনি মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে চাওক, এইবিলাক মোৰ বেঙেনাৰ গছ আৰু ফুল ফল কমি গৈছে, আপোনালোকে নিশ্চয় দেখিছে গছবিলাকৰ হালধীয়া হৈছে, এনেকৈ চাওক। আৰু এইবিলাকত সাৰ কমি গৈছে, যদিও 2-4টা ফল এতিয়া লাগি আছে। আৰু মই তেনেকৈ যিহেতু গছবিলাকত ইমান ফুল ফল নাই, গতিকে মই কীটনাশক স্প্ৰে কৰা তেনেকৈ বন্ধ কৰিছোঁ। কিন্তু কথা হ'ল, আজি যি মই সাৰ প্ৰয়োগ কৰিম তাৰ পিছতে কিন্তু মই কি কৰিম, এটা ভাল PGR স্প্ৰে কৰিম সাৰ প্ৰয়োগ কৰাৰ পিছত 2-3 দিন পিছত। আৰু তাৰপিছত বিভিন্ন ধৰণৰ যিবিলাক বেঙেনাত পোক নলগাৰ কাৰণে যিবিলাক স্প্ৰে বা কীটনাশক, সেইবিলাক মই স্প্ৰে কৰিম। তো কৃষক বন্ধুসকল, সাৰ আপোনালোকে কেনেকৈ খুৱাব আৰু মই আপোনালোকক দেখুৱাইছোঁ। এইবিলাক চাওক, এইবিলাক মালচিং পদ্ধতিত মই বেঙেনা খেতি কৰিছিলোঁ আৰু এই বেঙেনাৰ খেতিৰ ভিডিঅ' মই আগে পিছে বহুত আপোনালোকৰ আগত দাঙি ধৰিছোঁ বা ভিডিঅ' বনাই আপোনালোকক দেখুৱাইছোঁ এয়া। আৰু এই বুঢ়া গছবিলাকত মই এতিয়া কি কৰিম, আজি সাৰ খুৱাম আৰু কি সাৰ খুৱাম সেইখিনিও মই আপোনালোকক দেখুৱাই আছোঁ বা অৱগত কৰাই আছোঁ। তো কৃষক বন্ধুসকল, আপোনালোকে যদি চাই, এইবিলাক চাওক, এটা সাৰৰ মিশ্ৰণ। এইবিলাক আপোনালোকে দেখিছে, মই এটা ইয়াতে সাৰৰ মিশ্ৰণ কৰিছোঁ। তো কৃষক বন্ধুসকল, ইয়াতে মই 5 কেজি লৈছোঁ DAP। এই যিবিলাক ক'লা এইবিলাক আপোনালোকে দেখিছে, এইবিলাক DAP। তাৰপিছত লৈ মই ছুপাৰ লৈছোঁ 5 কেজি, এইবিলাক যোনবিলাক বগা, এইবিলাক ছুপাৰ। আৰু লৈছোঁ মই ইউৰিয়া। আৰু ইয়াতে যিহেতু মই 5 কেজি DAP লৈছোঁ, ইয়াত আধা লৈছোঁ মই পটাছ, যিবিলাক এই ৰঙা আপোনালোকে দেখিছে, মিক্স কৰিছোঁ, হয়তো চকুত পৰিব এইবিলাক ৰঙা। গতিকে ইয়াতে মই লৈছোঁ DAP, ছুপাৰ, পটাছ আৰু ইউৰিয়া। এই 4টা সাৰৰ মই ইয়াতে মিশ্ৰণ বনাই লৈছোঁ। আৰু কৃষক বন্ধুসকল, এই সাৰটো মই কেনেকৈ প্ৰয়োগ কৰিম, যদি আপোনালোকে মালচিং পদ্ধতিত কৰিছে, আপোনালোকে এটা কাম কৰিব, এই এনেকৈ আপোনালোকে চাওক, এই মালচিংবিলাক মই উঠাই দিছোঁ। এনেকৈ যদি আপোনালোকে দেখে, মালচিং উঠাই দিছোঁ, একেবাৰে গুচাই দিয়া নাই, অলপ ছাইড কৰি দি দিছোঁ। আপোনালোকেও এনেকৈ কৰিব, এই যোনবিলাক আপোনালোকৰ মালচিং থাকিব, এইবিলাক আপোনালোকে ছাইড কৰি দিব। এনেকৈ আপোনালোকে ছাইড কৰি দিব, দিয়াৰ পিছত সাৰটো প্ৰয়োগ কৰিব। এনেকৈ আপোনালোকে ছাইড কৰি দিব। তাৰপিছত কি কৰিব কৃষক বন্ধুসকল, মই আপোনালোকক অৱগত কৰাই আছোঁ। এনেকৈ মই মালচিংবিলাক গুচাই ল'লোঁ, উঠাই ল'লোঁ, ছাইড কৰি ল'লোঁ। তাৰপিছত মই কি কৰিম, এই যোনটো সাৰৰ মিশ্ৰণ, এইবিলাক মই এনেকৈ ছটিয়াই দিম গুৰিত, এনেকৈ গুৰিত ছটিয়াই দিম। আৰু আপোনালোকে এনেকৈ গুৰিত ছটিয়াই দিব। তাৰপিছত যিহেতু মোৰ মালচিং আছে, গতিকে পিছত মই মালচিংখিনি কি কৰিম, আকৌ জাপি দি দিম। এনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এনেকৈ মই যেনেকৈ দি আছোঁ, এনেকৈ আপোনালোকে দিব। আৰু সপ্তাহ 10 দিন পিছত এই গছবিলাকৰ চেহেৰা নিশ্চয় পৰিৱৰ্তন হ'ব। আৰু পৰৱৰ্তী এটা ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে এই গছবিলাকৰ চেহেৰা কেনেকুৱা হৈছে। তো কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু এইখিনি আছিলে।
যে আপোনালোকে যদি বেঙেনাৰ খেতি কৰিছে বা জলকীয়াৰ খেতি কৰিছে, যেতিয়া বয়সস্থ হ'ব গছবিলাক, এইবিলাকৰ পৰা আপোনালোকে অতিৰিক্ত ফলন আপোনালোকে কেনেকৈ পাবলৈ সক্ষম হ'ব আৰু কি সাৰ প্ৰয়োগ কৰিব। এতিয়া কি হ'ব বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি কিবা কামত দিয়া ভিডিঅ' যদি আপোনালোকে ভাবে, ভিডিঅ'টো আপোনালোকে লাইক কৰিব আৰু নতুনকৈ যদি কোনোবাই মোৰ চেনেলত ভিডিঅ' চাই আছে, এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।